সামগ্ৰী ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত বিনামূলীয়া ক্ৰীড়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি 7 আগষ্ট 2023 তাৰিখৰ পৰা সামগ্ৰী ক্ৰীড়া সন্থাৰ উদ্যোগত সামগ্ৰী হাইস্কুল খেলপথাৰত আৰম্ভ হোৱা বিনামূলীয়া ক্ৰীড়া প্ৰশিক্ষণ শিবিৰৰ ইতিমধ্যে আনুষ্ঠানিকভাৱে সামৰণি পৰিছে। সামগ্ৰী ক্ৰীড়া সন্থাৰ সভাপতি শশাংক গগৈ পৌৰাহিত্য কৰা এই শিবিৰৰ সামৰণি অনুষ্ঠানৰ আধৰে সম্পাদক মুজিদ আলীয়ে সামগ্ৰী ক্ৰীড়া সন্থাৰ সকলো বিষয়ববীয়া শিৱসাগৰ জিলা পৰ্যায়ৰ একাংশ ক্ৰীড়া প্ৰতিনিধিৰ লগতে স্থানীয় ৰাইজে সামৰণি অনুষ্ঠানত উপস্থিত থাকে। 10 দিন জোৰাই প্ৰশিক্ষণ শিবিৰৰ অন্তত অনুষ্ঠিত এই চমু কাৰ্যসূচীৰ সমসাময়িকভাৱে অভিভাৱকসকলৰ উপস্থিতিত 3 শতাধিক প্ৰশিক্ষাৰ্থীয়ে নিজা কলা কৌশল প্ৰদৰ্শনেৰে প্ৰদৰ্শনীমূলক ফুটবল কাবাডী আৰু এথলেটিক্সৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। সমগ্ৰ অনুষ্ঠানটিত ফুটবল কাবাডী আৰু এথলেটিক্সৰ বিভাগৰ সকলো প্ৰশিক্ষক সহযোগীসকলে অতি নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰে। আমাৰ সামগ্ৰী ক্ৰীড়া সন্থাখন 1975 চনতে স্থাপিত কৰা এই ক্ৰীড়া সন্থাখন অগ্ৰজসকলে জ্যেষ্ঠসকলে এই প্ৰতিষ্ঠা কৰাৰ পৰা সামগ্ৰী ক্ৰীড়া সন্থাখনত বিভিন্ন খেলা ধূলাৰ ক্ষেত্ৰত আগবাঢ়ি লৈ গৈছিল। কিন্তু মাজতে কিছু অসুবিধাৰ কাৰণে ক্ৰীড়া সন্থাখনে কিছু কাম কৰিবলৈ পৰা অসুবিধা হৈছিল। কাৰণ হ'ল সামগ্ৰী খেলপথাৰ কিছু অভাৱ আছিল। সামগ্ৰী হাইস্কুল খেলপথাৰখন আছিলে যদি কিছু মেৰামতি কৰি থকাৰ কাৰণে কিছু ল'ৰা ছোৱালী খেলপথাৰত অভাৱ হোৱাৰ কাৰণে ওচৰতে দুখন খেলপথাৰ আছে, মগলা মাউত এখন খেলপথাৰ আছে আৰু সামগ্ৰী ৰজা মৈদাম খেলপথাৰ এখন আছে। তাতে কিছু ল'ৰা ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলাত ব্যস্ত হৈ আছিলে। কিন্তু পুনৰ সামগ্ৰী ক্ৰীড়া সন্থাখন আমি পুনৰ প্ৰতিষ্ঠা কৰি 7 আগষ্টৰ পৰা আমি 10 দিনীয়া বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছিলোঁ ফুটবল, এথলেটিক্স, কাবাডী। ইতিমধ্যে আজি 10 দিনীয়া সামৰণি অনুষ্ঠান সামৰণি পৰিছে আৰু এই অনাগত দিনত এই অঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আমি 10 দিনেই নহয় অনাগতৰ দিনত আমি গোটেই বছৰ যোৱাৰ তেখেতসকলৰ ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি লোৱাৰ ক্ষেত্ৰত সামগ্ৰী ক্ৰীড়া সন্থাখনে হাতত প্ৰচেষ্টা লৈছে। আৰু বিশেষকৈ আমাৰ যি পৃষ্ঠপোষকতা আমাৰ বিত্তবান সমাজৰ বিত্তবান ব্যক্তিসকলৰ যি সহযোগিতা সেয়াও খুব ভাল লগা। আমি বিনামূলীয়াকৈ কৰিছোঁ, অৰ্থাৎ আমাক কেইবাগৰাকী ব্যক্তিয়ে কোনোবাই ফুটবল দিছে, লঘু আহাৰ দিছে, তাৰ মাইকৰ খৰচ দিছে, গামোচা দিছে আৰু আমাৰ মাননি দিছে আমাৰ প্ৰশিক্ষকসকলৰ কাৰণে। গতিকে সমাজৰ বিত্তবান ব্যক্তিসকলে যেতিয়া আগবাঢ়ি আহিছেই, গতিকে আমি সাহস পাইছোঁ, অনুপ্ৰাণিত হৈছোঁ আৰু অহা মঙলবাৰৰ পৰা আমি পুনৰ এই কাৰ্যসূচীটো চলাই যাবৰ কাৰণে আমি হাতত লৈছোঁ। গৌৰীসাগৰৰ পৰা সাদ্দাম আলীৰ ৰিপৰ্ট, DMC নিউজ।